নমস্কাৰ আপোনাক স্বাগতম আপুনি চাই আছে দ্য মৰ্নিং শ্ব মই জয়ন্ত মাধৱ গোস্বামী অসম বিধানসভাৰ চলিত অধিৱেশনৰ আজি হৈছে একাদশ দিন আজি গৃহ কৰ্মচাৰী লোক নিৰ্মাণ চাহ জনজাতি কল্যাণ শ্ৰম কল্যাণ সাংস্কৃতিক পৰিক্ৰমা শক্তি আৰু পৰ্যটন বিভাগৰ ওপৰত আলোচনা কৰা হ'ব বিধায়কৰ লিখিত প্ৰশ্নৰ উত্তৰ দিব বিভাগীয় মন্ত্ৰীয়ে লগতে আজি অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ লগতে পাৰিত হ'ব তিনিখনকৈ বিধেয়ক অসম বিধানসভাৰ চলিত অধিৱেশনৰ আজি একাদশ দিন আজি গৃহ কৰ্মচাৰী লোক নিৰ্মাণ চাহ জনজাতি কল্যাণ শ্ৰম কল্যাণ সাংস্কৃতিক পৰিক্ৰমা শক্তি আৰু পৰ্যটন বিভাগৰ ওপৰত আলোচনা কৰা হ'ব বিধায়কৰ লিখিত প্ৰশ্নৰ উত্তৰ দিব বিভাগীয় মন্ত্ৰীয়ে লগতে আজি অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন হোৱাৰ লগতে পাৰিত হ'ব তিনিখনকৈ বিধেয়ক অসমৰ এখন তৃতীয় বৃহত্তম চহৰ বুলি ক'লে ভুল নহ'ব আৰু এই চহৰটো গোটেই বৰাক ভেলীৰ এটা হেডকোৱাৰ্টাৰ লগতে মিজোৰাম মণিপুৰ নাগালেণ্ডৰ লগতো কানেক্টিভিটি আছে আৰু যেটো আপোনালোকক আমি ক'ব বিচাৰিছো যে প্ৰেমতলা পইণ্টৰ পৰা মেহেৰপুৰলৈকে মাত্ৰ 2.5 কিলোমিটাৰ জায়গা এই 2.5 কিলোমিটাৰ জায়গাৰ ভিতৰত আমি দেখিছো যে তাত মেডিকেলৰ লিংক ৰোড মেডিকেল আমাৰ যেটো শিলচৰ মেডিকেল কলেজ আমি পলিটেকনিকেল কলেজ আসাম ইউনিভাৰ্চিটি ৰিজনেল ইঞ্জিনিয়াৰিং কলেজ ভেটেনাৰী হেডকোৱাৰ্টাৰ ASTC লিংক ৰোড গোটেইখিনি হে ইম্পৰ্টেণ্ট সেইখিনি জায়গাৰ কেইবাটাও মানে এডুকেশ্যনেল ইনষ্টিটিউশ্যন মানে ইউনিভাৰ্চিটি মেডিকেল কলেজ REC এনেকুৱা ইম্পৰ্টেণ্ট আছে তাত সেই 2.5 কিলোমিটাৰ যাওঁতে প্ৰায় 3 ঘণ্টা 2.5 ঘণ্টামান সময় লাগে আৰু তাত যদি কোৱা হয় যে ফেচিলিটি নাই মই ভাবো যে এইটো পুনৰ বিবেচনা কৰিব লাগে আৰু এট এনি কষ্ট কৰিব পৰা যাব নেকি আকৌ পুনৰ বিবেচনা কৰা হ'ব নেকি এই সম্পৰ্কে অধ্যক্ষ মহোদয় মন্ত্ৰী মহোদয় জানিব বিচাৰিছো ডাঙৰীয়া আমি উত্তৰত কৈছো যে ফিজিবিলিটি ৰিপৰ্টত কোৱা হৈছে যে তাত উচ্ছেদকৰণৰ সমস্যা আহিব ভূমি অধিগ্ৰহণৰ সমস্যা আহিব গতিকে তাতে এই মুহূৰ্তত ফিজিবিলিটি ৰিপৰ্টত কোৱা হৈছে যে এই মুহূৰ্তত কিছু অসুবিধা আছে কিন্তু মাননীয় সদস্যগৰাকীয়ে যেটো কথা কৈছে আমি উপলব্ধি কৰো যে উক্ত স্থানত এখন ফ্লাইঅভাৰ দৰকাৰ অধ্যক্ষ ডাঙৰীয়া মই মোৰ যিমান মনত পৰে আজিৰ পৰা প্ৰায় 10 বছৰ আগতে আমি তেতিয়া চৰকাৰে গুৱাহাটী ব্যৱসায়স্থলী ব্যৱসায় কৰা ব্যক্তিসকল তেওঁলোকে আপত্তি তুলিছিল যে তাতে উচ্ছেদ হ'ব নোৱাৰিব তাতে জাগা নাই তেওঁলোক বেলেগ পিছফালে যোৱাকে জাগা নাই কিন্তু তাৰ কাৰণে আজিও তাত এখন ফ্লাইঅভাৰ নহল মোৰ যিমান মনত আছে গতিকে এই কাৰণ তেনেকুৱা কাৰণতে শিলচৰৰ এই স্থানতো এই উৰণীয়া সেতুখন এতিয়ালৈকে নিৰ্মাণ কৰিব পৰা হোৱা নাই কিন্তু মই আকৌ কৈছো যে তাত এখন কিন্তু উৰণীয়া সেতুৰ প্ৰয়োজন গতিকে আমি আকৌ ফিজিবিলিটি ৰিপৰ্ট বিচাৰিম আকৌ আমি চেষ্টা কৰিম যদি মানুহখিনিক আমি মানুহক বুজাব লাগিব শিলচৰ টাউনত আপোনালোক সকলোৱে যায় আমিও যাওঁ তাত দেখা পাওঁ যে ৰাস্তাবিলাক ঠেক আনকি কৰবাত ৰাস্তাৰ ওপৰত চৰকাৰী মাটিটো বিল্ডিং বনাইছে কিন্তু কিছুমান এনেকুৱা সমস্যা আহে যে মানুহখিনিৰ ঘৰটো যদি ভাঙি দিয়া যায় তাত অলপ মানৱীয়তাৰ কথাও আহি পৰে সেই কথাবিলাক চিন্তা কৰি চালিজাৰি চাই আমি কিন্তু এটা সিদ্ধান্ত ল'ব লাগিব যে তাত এখন এদিন ফ্লাইঅভাৰ হ'ব লাগে মাননীয় সদস্যগৰাকী আচলতে কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়া ইয়াত নাই তেখেতৰ পৰিচয়টো আমিনুল ইছলাম ডাঙৰীয়া আনিছে তেখেতৰ লগত মই কথা পাতিম বা আমাৰ ডিপাৰ্টমেণ্টে কথা পাতিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা পাতিব তাৰ পাছত আমি তাত কেনেকৈ এখন ফ্লাইঅভাৰ কৰিব পাৰি তাৰ কাৰণে আমি কাম কৰিম ধন্যবাদ সেকেন্ড সাপ্লিমেন্টাৰী অধ্যক্ষ মহোদয় কথাটো হৈছে যে সঁচা অৰ্থত আমাৰ মণিপুৰ মিজোৰাম আৰু নাগালেণ্ডত আমাৰ মেডিকেল কলেজ নাই ইমান বেছি হেফাজত ইমান বেছি ট্ৰাফিক তাত এইটো কল্পনা কৰিব নোৱাৰি আৰু গোটেই শিলচৰ টাউনখন মানে নতুনকৈ কিবা কৰা যায় নেকি নতুনকৈ কিবা চিন্তা চৰ্চা কৰা যায় নেকি একদম এনেকুৱা এটা অৱস্থা কোনো কাৰ পাৰ্কিং কৰিব নোৱাৰি ৰাস্তাৰ মাজত কাৰ পাৰ্কিং কৰাই থৈ গুচি যায় আমি যেতিয়াই শিলচৰ যাওঁ এই বস্তুটো ফেচ কৰোঁ এই মই ভাবোঁ যে তাৰ কাৰণে এটা প্লানিং কৰি কেনেকৈ শিলচৰখন এখন এটা প্লান চিটি কৰিব পাৰোঁ আৰু লগতে কাৰ পাৰ্কিংৰ ব্যৱস্থা কৰিব পাৰি নেকি তাৰ সম্পৰ্কে আপোনালোকে ক্লিয়াৰ কৰিব অধ্যক্ষ ডাঙৰীয়া আচলতে এই কুৱেশ্যনটো আৰ্বান ডেভেলপমেণ্ট ৰিলেটেড হ'ব তথাপিতো মই কওঁ মই আৰ্বান ডেভেলপমেণ্টৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ অলপ মই জানো মই যি 3 বছৰ যেতিয়া আৰ্বান ডেভেলপমেণ্টৰ মন্ত্ৰী হিচাপে আছিলোঁ শিলচৰত চাগে অসমৰ অন্যতম টাউন য'ত আমি বেছিকৈ পুঁজি দিয়াৰ ব্যৱস্থা কৰিছিলোঁ তাত সমস্যা কিছুমান আছে অধ্যক্ষ ডাঙৰীয়া প্ৰায় 200 কোটি টকাৰ আমি এটা অমৃতৰ অধীনত পানী যোগানৰ আঁচনি কৰিছোঁ
তাতে আমি যিটো অভাৰহেড টেংকি হয় সেই অভাৰহেড টেংকি বনোৱা জাগা আজিৰ পৰা 6 মাহৰ লাগে যে এতিয়ালৈকে মই মন্ত্ৰী আছিলোঁ এইকেইদিনত মই নাজানো তেতিয়ালৈকে আমি উলিয়াব নোৱাৰিলোঁ পাইপিঙৰ কাম ষ্টাৰ্ট হৈ গ'ল সৰু সৰু পাইপো নহয় প্ৰকাণ্ড ডাঙৰ ডাঙৰ পাইপ আমাৰ উপাধ্যক্ষ ডাঙৰে সেইখিনি সময়ত সেই ডিপাৰ্টমেণ্টৰ চেয়াৰমেন আছিলে তেখেতেও জানে তাত সমস্যাবিলাক মাটিৰ অধিগ্ৰহণৰ সমস্যা আছে হা যদি কোনোবাই দখল কৰি হেৰি কৰি আছে ঠিক আছে সেইটো আলোচনা কৰিম কিন্তু মই আকৌ কৈছোঁ মই সেই ডিপাৰ্টমেণ্টৰ এতিয়া মন্ত্ৰী নহয় মই জানো কাৰণেহে অকণমান কৈছোঁ কুৱেশ্যনটো একেবাৰে মই কৈ থ'ব পাৰিম নহয় চিন্তা কৰিম বুলি বহি থাকিব পাৰিলোঁ হয় মই তেনেকৈ কৰিব খোজা নাই মই PWDও নাচাওঁ আপোনালোকে জানে পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ হিচাপেহে মই উত্তৰ দিছোঁ তথাপিতো যিমানখিনি পাৰোঁ দিবলৈকে চেষ্টা কৰিছোঁ ভুল হ'লে বেয়া নাপাব গতিকে মই বেলেগৰ ডিপাৰ্টমেণ্টত কৈ আছোঁ আৰু CIDFৰো যথেষ্ট টকা দিয়া হৈছে 200 কোটি টকা CIDFৰো দিয়া হৈছে মই ইতিমধ্যে কৈছোঁ যে যিমানখিনি পুঁজি দিছিলোঁ অসমৰ অন্যান্য চহৰত প্ৰায় 100খন চহৰৰ ভিতৰত সকলোতকৈ বেছি যদি 4-5খন চহৰত দিছিলোঁ তাৰ মাজত শিলচৰো অন্যতম কামবিলাক কৰি আছোঁ কিন্তু আৰু ডেফিনেটলি কৰিব লাগে কিন্তু মানুহে তাত অলপ কিছু এৰা ধৰা কৰিব লাগিব এই যে অভাৰহেড টেংকিটোৰ কথা এখন মই 1 মিনিটতে ক'ম কলেজ এখনৰ যদি 1 বিঘা মাটি দি দিয়ে তাত আমি অভাৰহেড টেংকিটো কৰিব পাৰোঁ তাৰ কাৰণে ডিচিৰ লগত কথা পাতিছোঁ বহুতবাৰ আগৰ বিধায়কৰ লগত বহুতবাৰ কথা পাতিছোঁ সাংসদ ডাঙৰীয়াই চেষ্টা কৰি আছে সেই মানুহখিনি বুজাব নোৱাৰে গতিকে সকলোৱে যাতে বুজি অলপ এৰা ধৰা কৰি কামখিনি কৰিব পাৰে সহায় কৰিলে আমি আৰু উন্নয়ন ত্বৰান্বিত কৰিব পাৰোঁ ঠিক আছে মিছবাহুল ইছলাম মাইক আমার শিলচরের রাস্তাবোৰ সৰু তার ভিতৰত ট্রাফিক খুব বেশি অন্তত আপনার প্রেমতলা পয়েন্ট আর রাঙ্গিখাড়ি পয়েন্টত 2টা ফ্লাইওভার করে দিলে হ্যাঁ কিছুমান ট্রাফিকের প্রবলেম সলভ হব আপনি এইটো ব্যবস্থা মন্ত্রী মহোদয় সন্মানীয় সদস্য এগৰাকীয়ে যিটো কথা কৈছে মই উপলব্ধি কৰোঁ যে অসম চৰকাৰে প্ৰত্যেক বছৰটো অতি কমেও 10খন 15খন ফ্লাইঅভাৰ কৰিব লাগে অতি কমেও কৈছোঁ মই কাৰণ আমি ভৱিষ্যতত আমি যান জঁটৰ পৰা মুক্তি পাবলৈ কমিউনিকেশ্যনটো আৰু ষ্ট্ৰং কৰিবলৈ ফ্লাইঅভাৰ ইজ মাষ্ট কিন্তু ফ্লাইঅভাৰৰ কাৰণে অলপ সমস্যা আছে যিটো সন্মানীয় সদস্য কৰিমুদ্দিন বৰভূঞাৰ প্ৰশ্নত আমিনুল ইছলাম ডাঙৰীয়াই কৈছে সেই ৰাস্তাটোদি মই বহুতবাৰ গৈছোঁ সেই ৰাস্তাটো খুব বেছি কিমান 30 ফুটৰ এটা ৰাস্তা মই সেইদিনাখন আজিৰ পৰা কেইদিনমানৰ আগত যেতিয়া গৈছিলোঁ যেতিয়া আমাৰ এটা মিজোৰামৰ বৰ্ডাৰত যিটো ঘটনা ঘটিছিল সেইদিনাখনো মই তাত গৈছিলোঁ আমি যেতিয়া মেডিকেল কলেজৰ পৰা শিলচৰ IB লৈকে আহিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও তাত গাড়ীতে আমি আছিলোঁ ময়ো আছিলোঁ গাৰ্জেন মিনিষ্টাৰ অশোক সিংঘাল ডাঙৰী আছিলে আমাক এগৰাকীয়ে দেখাই দিছিল এটা পাৰ্টিকুলাৰ বিল্ডিং সেই ৰাস্তাটোৰ কথাই মই কৈছোঁ এই পাৰ্টিকুলাৰ বিল্ডিংটোত ৰাস্তাটো অতি কমেও 7 ফুট আগত আহি পেলাই একে ৰাস্তা য'ত পকা কৰিছোঁ য'ৰ পৰা আমি পিচ কৰিছোঁ তাত আহি পেলাই ঘৰ বনাইছে গতিকে মানুহে অলপ যদি এটা ঘৰৰ কথাই কৈছোঁ তেনেকুৱা 20টা আছে 20টা নহয় গোটেই ৰাস্তাটো আছে ভাঙি দিবলৈ গ'লে আপোনালোকে সেই আন্দোলন কৰিব হ'ব গতিকে কিছু এৰা ধৰাৰ মাজেৰে কিন্তু কাম কৰিব লাগিব মই কৈছোঁ যে ব্যক্তিগতভাৱে মই উপলব্ধি কৰোঁ ফ্লাইঅভাৰটো লাগিবই যাতে কমিউনিকেশ্যন আমি ষ্ট্ৰং কৰিব পাৰোঁ থ্যাংক ইউ দীপায়ন চক্ৰৱৰ্তী স্যার এইটো কুৱেশ্যনত মোৰ এটা সাপ্লিমেণ্টাৰী আছিলে মাননীয় মন্ত্ৰী মহোদয় কৈছে আমাৰ শিলচৰ বহুত পুৰণি হয় কিন্তু মই দেখিলোঁ যে মানে শিলচৰৰ মেইন প্ৰব্লেমটো হ'ল ৰাস্তাটো সৰু হৈ গ'ল সেইটো কাৰণে যে তেতিয়া সময়ত যিটো কংগ্ৰেছ চৰকাৰ আছিলে এই কংগ্ৰেছ চৰকাৰৰ সময়ত বহুত মানুহ ৰাস্তা এনক্ৰোচ কৰিলে কিন্তু ৰাস্তাটো এনক্ৰোচ ৰিমুভ কৰাৰ কাৰণে তেতিয়া চৰকাৰত কোনো ষ্টেপ লোৱা নাই কিন্তু এইটো ডাঙৰ সমস্যা আমাৰ ৰাস্তা আৰু ড্ৰেইনবিলাক নালাবিলাকৰ এনক্ৰোচমেণ্টৰ কাৰণে বহুত ডেভেলপমেণ্টেল ৱৰ্কটো মানে স্থগিত হৈছে সেইটো কাৰণে মই অধ্যক্ষ মহোদয়ক এইটো ক'ব বিচাৰিছোঁ যে যিমান সোনকালে হয় মানে এনক্ৰোচমেণ্টটো আহিব লাগিব আৰু আপোনাৰ মোৰ এটা আনচাৰ্ড কুৱেশ্যন আজি আছিলে এই এনক্ৰোচমেণ্টৰ কাৰণে তো এইটো PWDৰ পৰা এটা আনচাৰ আহিছে যে ছেকেণ্ড আৰু ৰেকৰ্ড মতে এইটো PWDৰ ওচৰত কোনো ৰেকৰ্ড নাই ছেকেণ্ড আৰু কুৱেশ্যনটো কৰা কুৱেশ্যনটো সেইটো মই কৈছোঁ যে মন্ত্ৰী মহোদয়ক মই এইটো কৈছোঁ যে যিমান সোনকালে হয় এই আমাৰ এনক্ৰোচমেণ্টটো এৰিব লাগিব এনক্ৰোচমেণ্টটো এৰিলে এইটো মানে ডেভেলপমেণ্ট ৱৰ্কবিলাক হ'ব যাই কথা একেই সেইখিনি একেই ঠাই তথাপিতো অধ্যক্ষ ডাঙৰীয়া এনক্ৰোচমেণ্টৰ ক্ষেত্ৰত
পলিটিকেল উইল বহুত ইম্পৰ্টেণ্ট গতিকে সন্মানীয় বিধায়কগৰাকী তেখেত শিলচৰ সমষ্টিৰ বিধায়ক তেখেতে কৈছে এনফোৰ্চমেণ্ট এভিকশ্যন হ'ব লাগে আৰু বাকী সদস্যসকলেও যদি কয় ডেফিনেটলি আমি এই বিষয়ে চিন্তা চৰ্চা কৰিম আপুনিতো শিলচৰ নহয় ঠিক আছে কৰিম তেতিয়াহ'লে আমি কৰিম কিন্তু আপোনালোকে এতিয়া এটা কথা দিয়ে বস্তুবিলাক দুতলীয়া হ'ব নাপায় এটা জেগাত এভিকশ্যন কৰিলে আপোনালোকে হুলস্থুল কৰি দিয়ে এটা জেগাত হুলস্থুল কৰিলে আপোনালোকে তাল ভাল লগাই দিয়ে গোটেই অসম হাহাকাৰ কৰি দিয়ে ইয়াত এডজনমেণ্ট মোচন আনে ইয়াতে আপোনালোকে সভাস্থগিত প্ৰস্তাৱ মানে ইয়াতে আপোনালোকে সদন ত্যাগ কৰে মানে খেন্দুক দেখি ৰহা খেন্দুক দেখি বন্ধা এইটো হয়নে নহয় কওক মানে ক'ৰবাত কৰিব কয় ক'ৰবাত কৰিব নকয় হয় এতিয়া হয়নে নহয় এতিয়া আপোনালোকে শিলচৰ টাউনৰ কথা কৈছে জাকিৰ হুছেইন কৰক 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 কমলাক্ষ ডাঙৰীয়া কৈছে কৰক 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 কিন্তু যেতিয়া বৰ্ণাঞ্চলত গৈ পেলাই দখল কৰে তাক যেতিয়া আমি উচ্ছেদ কৰিম কৰিব নোৱাৰে হুলস্থুল কৰে আপোনালোকে কোনটো কৰিম কওক এটা হ'ব লাগিব বিধায়কসকলে নিজে আমি এখন বিধানসভাত এটা আজি কথা আমি আজি এটা কথা আজি বিৰোধীসকলে কৈছে যে এভিকশ্যন হ'ব লাগে এইটো প্ৰিন্সিপল এটা থাকিব নেকি কওক সদায় থাকিবনে আপোনালোকে এই প্ৰিন্সিপলটো থাকিব লাগিব আজি আপোনালোকে গতিকে প্ৰিন্সিপল এটা হ'ব লাগে আপোনালোকক তেনেকে থাকিবলৈ অনুৰোধ কৰিছো হ'ব এতিয়া যেতিয়া এভেকশ্যন হ'ব লোকেলখিনিও ৰাইজক বুজাবলৈ বিধায়কখিনিও কপাৰেট কৰিলে হ'ল বিভাগক তেতিয়া আমাৰ সেই আঁচনিবিলাক ৰূপায়ণ হ'ব হ'ব জাকিৰ ছাৰ আছে আৰু নালাগে মোৰ মতে হা কোনটো দলং হয়ে গ'ল আৰু অধ্যক্ষ মহোদয় যে আমাৰ কৰিমুদ্দিন বৰবৰীয়াৰ নাই কথা একেই অভাৰমেজ হ'ব লাগে শিলচৰৰ যিটো মানে নাই ছাৰ বেলেগ কথাটো বেলেগ এই শিলচৰ যিটো এতিয়া কথা হৈছে শিলচৰৰ যে ৰাস্তালৈকে কথা হৈছে এই ৰাস্তালৈকে আমাৰ সম্পৰ্ক আছে আমার অভিভাবক মিনিস্টার আর আপনার কি আছে প্রশ্নটো করক সিধা কই আছো স্যার আজকে আমরা হাইলাকান্দি থেকে এয়ারপোর্ট যাইতে প্রায় 7 ঘন্টা লাগে 7 ঘন্টা লাগে ও কারণে 2 থেকে 2.5 ঘন্টার রাস্তা কিন্তু এই জঞ্জাটের কারণে আমরা 7 ঘন্টা সময় লাগে যে 7 ঘন্টায় আমরা হাইলাকান্দি থেকে গুয়াহাটি আইতে পারি এখন কি করতে লাগে সরকার আজকে আমার অভিভাবক মিনিস্টার সাহেব আছেন সেম সমস্যা এটা ওই যে হাইলাকান্দির একটা সমস্যা সেম যে এখন আমার প্রশ্নটা কি স্যার কই আছে সমস্যাটা বুঝছে স্যার কই আছে স্যার এইটো এটা মেইন স্টেশনটা হাইলাকান্দি টাউনের ভিতৰত সেইটোৰ কাৰণে এটা ইউ টাৰ্ণ কৰিছে সাইন্টিফিক্যাল ওয়ে নাই এই কারণে জঞ্জাট সমস্যা হৈ থাকে এইটোৰ কাৰণে হাইলাকান্দি এটা ওভারব্রিজৰ একান্ত প্রয়োজন শিলচর থেকে হাইলাকান্দি স্যার অন্য দিনে হবে স্যার সেম রোড আজকে হচ্ছে স্যার সেম রোড কোয়েশ্চন নাম্বার 204 সেম রোড স্যার কোয়েশ্চন নাম্বার 204 সেম রোড স্যার এক মিনিট স্যার স্যার সেম রোড স্যার আপনি মন্ত্রীকে লিখি দেন ঠিক আছে হবে ঠিক আছে অধ্যক্ষ মহোদয় নমস্কাৰ মই আমাৰ শিক্ষা মানে আমাৰ শক্তি বিভাগৰ মন্ত্ৰীক 3টা প্ৰশ্ন কৰিছিলো লে কৰাই নাই আপুনি চাই আছে দ্য মৰ্নিং শ্ব' টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জিনি আজি দিল্লীত উপস্থিত হ'ব আই অসমীৰ সুযোগ্য সন্তান লাভলীনা বৰগোহাঁই দুপৰীয়া দিল্লীত উপস্থিত হ'ব লাভলীনা বৰগোহাঁই দিল্লীত অৱতৰণৰ পিছতে উষ্ম আদৰণি জনাব লাভলীনা বৰগোহাঁইক আৰু কাইলৈ দিল্লীত সংবাদমেলত অংশ ল'ব লাভলীনা বৰগোহাঁয়ে 11 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে ইয়াৰ পিছতে এদিনৰ বাবে অসমলৈ আহিব লাভলীনা বৰগোহাঁই 15 আগষ্টত দিল্লীত আয়োজিত স্বাধীনতা দিৱসৰ অনুষ্ঠানত উপস্থিত থাকিব লাভলীনা বৰগোহাঁই মহাজোঁটত আউল সন্মুখত উপনিৰ্বাচন আৰু উপনিৰ্বাচনৰ
প্ৰাক্ষণত এতিয়া মহাজোঁটত লাগিছে মহা আউল হয় উপ নিৰ্বাচন তথা মিত্ৰতাক লৈ কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক ৰাজ্যৰ দল আৰু জাতীয় পৰিষদৰে মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত ল'ব প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে বিধায়িনী দলৰ বৈঠকৰ অন্তত মন্তব্য দেৱব্ৰত শইকীয়াৰ পূৰ্বে ৰাজ্যৰ দল আৰু জাতীয় পৰিষদে কংগ্ৰেছৰ লগত মিত্ৰতা নকৰাৰ বাবে ৰাজ্যত দ্বিতীয়বাৰলৈ বিজেপিৰ চৰকাৰ অহা বুলি মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে সময়ে সময়ে আহি থাকে পৰ্যালোচনা ৰত্নাকৰ বাল্মীকি হৈছিল আপোনালোকে জানে সেই গতিকে ৰাজনীতিত কোনো এটা বস্তু নিৰ্দিষ্ট হৈ নাথাকে সময়ক লৈ আজি তেওঁলোকৰ আমাৰ লগত মিত্ৰতা নকৰাৰ বাবে তেওঁলোকে আক্ৰোশ মনোভাৱৰ বাবে আজি দ্বিতীয়বাৰৰ বাবে বিজেপি আহিলে এতিয়া তেওঁলোকে নিশ্চয় চিন্তা কৰিব লাগিব তেওঁলোকে তৃতীয়বাৰৰ কাৰণে বিজেপি অহাটো বিচাৰে নে অন্য কিবা বিচাৰে এই গোটেই পৰিস্থিতি সাপেক্ষে গোটেইবিলাক ৰাজনীতিক ঘটনাক্ৰম হয় সেই গতিকে মই আজিৰ তাৰিখত ক'ব পাৰোঁ এইটোৱে যে পূৰ্বৰ নিচিনাকৈ কংগ্ৰেছক এৰি বিজেপিৰ বিৰোধিতা কোনেও কৰিব নোৱাৰে সেইটো এটা মানে অলিক কল্পনা সেই গতিকে কংগ্ৰেছক লগত লৈ যিসকলে বিজেপিক বিৰোধিতা কৰিব বিচাৰে তাৰ বাবে কংগ্ৰেছৰ দুৱাৰ নিশ্চিতভাৱে সদায় খোলা আৰু সভাপতি মহোদয়ে দলৰ নেতাসকল তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগত কথা পাতি এটা সিদ্ধান্ত আগন্তুক সময়ত ল'ব লাগিব এইটো সময়ৰ আহ্বান আৰু এনেদৰে এতিয়া উপ নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছ আৰু ৰাজ্যৰ দলৰ এখনৰ পিছত আনখন বৈঠক অনুষ্ঠিত হৈছে ৰাজ্যৰ দলৰ কাৰ্যালয়ত উপস্থিত হৈ আলোচনাত মিলিত হয় প্ৰদেশ কংগ্ৰেছৰ দুই কাৰ্যকৰী সভাপতিয়ে ৰাজ্যৰ দলৰ নেতাৰে বৈঠক ৰাণা গোস্বামী জাকিৰ হুছেইন চিকদাৰৰ মহাজোঁটৰ পৰা এআইডিএফক আঁতৰোৱাৰ চেষ্টা অখিল বাহিনীৰ এআইডিএফক এৰি কংগ্ৰেছৰ মিত্ৰতা কৰাৰ যুঁজা ৰাজ্যৰ দলৰ উপ নিৰ্বাচনত সকলো বিৰোধী শক্তি একত্ৰীকৰণৰ চেষ্টা বিধায়ক অখিল গগৈৰ অৱশ্যে বিৰোধী শক্তিৰ লগত সামিল হ'ব নোৱাৰে এআইডিএফ অৰ্থাৎ বিৰোধী শক্তিৰ লগত ল'ব নিবিচাৰে এআইডিএফক সংবাদমেলত এই মন্তব্য ৰাজ্য দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ কংগ্ৰেছ ৰাজ্যৰ দল জাতীয় পৰিষদ CPIM আৰু আন দল একত্ৰিত হৈ নিৰ্বাচন খেলিব বিচাৰো বুলি মন্তব্য অখিল গগৈৰ কংগ্ৰেছৰ লগত ডায়লগ বা আলোচনা আৰম্ভ হৈছে মাত্ৰ মই যিসকল কংগ্ৰেছ নেতাক পাইছোঁ বহুত কংগ্ৰেছ নেতাই কৈ আছে যে তেওঁলোকে এআইডিএফৰ পৰা আঁতৰ হ'ব খোজে গতিকে ৰাজনীতিত স্থায়ী বস্তু একো নাথাকে ৰাজনীতিত বহু সময়ত এটা বস্তু স্থায়ী ৰাইজৰ দলৰ এটা বস্তু স্থায়ী ই কেতিয়াও বিজেপি RSSৰ লগত নাথাকে ই এআইডিএফৰ লগত নাথাকে কিন্তু বাকী বহুত দলৰ ক্ষেত্ৰত আমি দেখিছোঁ যে যদি এআইডিএফৰ লগত আজি আছে যদি কাইলৈ থাকে তেতিয়াহ'লে আমি তেওঁলোকৰ লগত নাই চিম্পল অংক আমাৰ কাৰণে কিন্তু ডায়লগ আলোচনা কৰাটো নিশ্চয় বাধা থাকিব নোৱাৰে গতিকে কংগ্ৰেছৰ লগত আলোচনা আৰম্ভ হৈছে কংগ্ৰেছৰ লগত আলোচনা ইতিবাচক দিশত গ'লে আমি CPIৰ লগত আলোচনা কৰিম CPMৰ লগত আলোচনা কৰিম CPIMLৰ লগত আলোচনা কৰিম আৰু ইফালে অখিল গগৈক মহাজোঁটলৈ আমন্ত্ৰণ এআইডিএফৰ বিজেপিক পৰাস্ত কৰিবলৈ অখিলক আমন্ত্ৰণ এআইডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ বিজেপিক ৰুধিবলৈ মহাজোঁটৰ বাহিৰে বিকল্প নাই বুলি মন্তব্য এআইডিএফৰ সাধাৰণ সম্পাদকগৰাকীৰ আমি বিচাৰোঁ আজিৰ দিনটোত আমি বিচাৰোঁ মহাজোঁটত অখিল গগৈ আহক তাৰ যদি প্ৰচেষ্টা এটা কংগ্ৰেছে কৰিছে আপুনি কিয় বেয়া পায় ভালেই পাইছোঁ আমি ভালেই পাইছোঁ যদি অখিল গগৈ আহে মহাজোঁটত আমি ৱেলকাম কৰিম আমাৰতো তেখেতৰ শত্ৰুতা নাই আৰু দ্য মৰ্নিং শ্ব'ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম লৈছোঁ আন এটি বাণিজ্যিক বিৰতি चल शुरू हो जा my turn कर दे सब कुछ on track strong है my turn flexible है my turn बड़ा समझदार নির্মাণৰ মানদণ্ড my turn